का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুধনৰ শৰীৰ প্ৰণালীক নিয়মিতভাৱে চলাই নিয়াৰ উপৰিও ইয়াৰ বাঢ়নৰ বাবেও পোষক দ্ৰব্যৰ প্ৰয়োজন। তদুপৰি অধিক গাখীৰ, মাংস, কণী উৎপাদনৰ ক্ষেত্ৰত পোষক দ্ৰব্যৰ গুৰুত্ব আছে। প্ৰটিন, শক্তি, চৰ্বি, খাদ্যপ্ৰাণ আৰু খনিজ লৱণ এই পোষক দ্ৰব্যবোৰ পাবলৈ হ'লে পশুধন বা হাঁহ কুকুৰাক সুষম বা সমতুল দানা যোগান ধৰিব লাগিব, য'ত ভাৰতীয় মানক ব্যুৰো বা BIS অনুমোদিত হাৰত পোষক দ্ৰব্য থাকে। কিন্তু বজাৰত উপলব্ধ পশু বা হাঁহ কুকুৰাৰ আহাৰত এই পোষক দ্ৰব্য নিৰ্ধাৰিত মাপত থকা নথকা কথা জানিবলৈ পশুৰ আহাৰৰ বিশ্লেষণৰ প্ৰয়োজন আছে। এই প্ৰসংগত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু আহাৰ বিশ্লেষণ পৰীক্ষাগাৰৰ সহকাৰী গৱেষণা বিষয়া ডাক্তৰ উপেন কাকতিয়ে কয় এনেদৰে। এতিয়া আমি দেখিছোঁ বেছিভাগ কৃষকে পশুধন বা হাঁহ কুকুৰা আবদ্ধ প্ৰথাৰে প্ৰতিপালিত কৰি আহিছে আৰু ইয়াত দানাৰ ওপৰত যিটো ভূমিকা, এইটো অতি গুৰুত্বপূৰ্ণ ভূমিকা। আৰু দানাখিনি যদি উন্নত মানদণ্ড বা উচ্চ মানদণ্ডৰ মানসম্পন্ন নহয়, তেতিয়াহ'লে পশুধন বা হাঁহ কুকুৰাৰ ওজন বৃদ্ধিৰ ক্ষেত্ৰত, ইহঁতৰ উৎপাদনৰ ক্ষেত্ৰত নাইবা ইহঁতৰ বংশ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিছোঁ। গতিকে এই পশুধনৰ বা হাঁহ কুকুৰাৰ এই দানাসমূহ মূলতঃ কেইবাটাও পোষক দ্ৰব্য আৰু এই পোষক দ্ৰব্যসমূহৰ মানে বিভিন্ন ধৰণৰ উপাদানেৰে প্ৰস্তুত কৰা হয়। এই উপাদান বা পোষক দ্ৰব্যৰ ভিতৰত প্ৰধানকৈ প্ৰটিন, যিটো মাংসাহাৰ বুলি কোৱা হয়, নাইবা কাৰ্বহাইড্ৰেট, যাক শৰ্কৰা বুলি কোৱা হয়, ফেট, চৰ্বি বুলি কোৱা হয়, মিনাৰেলছ, খনিজ দ্ৰব্য বা ভিটামিন, খাদ্যপ্ৰাণ, এই ধৰক যিটো প্ৰটিনৰ যিটো উপাদান, এই প্ৰটিনখিনি খাদ্যত মিহলি কৰা হয় বিভিন্ন ধৰণৰ খলি হৈ, মাছৰ গুড়ি, মাংস শূন্য বা ৰক্ত শূন্য আদিৰে এইখিনি আমি পশু খাদ্যত মিহলি কৰি ইয়াৰ প্ৰটিনৰ ভাগ ঠিক নিৰূপণ কৰা হয়। ঠিক তেনেকৈ কাৰ্বহাইড্ৰেটৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ধান জাতীয় বা গম ধান, জব ধান, বাৰ্লি নাইবা এই চাউলৰ মল বা গমৰ ভুচি যিটো, এইবিলাক মিহলি কৰিও কাৰ্বহাইড্ৰেটৰ মানটো নিৰ্ধাৰণ কৰি সেই হিচাপে পশু খাদ্যত মিহলি কৰা হয়। ঠিক তেনেকৈ খনিজ দ্ৰব্যৰ ক্ষেত্ৰত চূণশিল নাইবা নিমখ, এনেকৈ কিছুমান সাৰৰ গুড়ি বা ৰেডিমেড যিবিলাক বজাৰত পোৱা যায় খনিজ মিশ্ৰণ, এইবিলাক মিহলি কৰি খনিজ মিশ্ৰণৰ যিটো দৰকাৰী তাক উপলব্ধ কৰা হয়। ঠিক তেনেকৈ খাদ্যপ্ৰাণৰ ক্ষেত্ৰতো বজাৰত বহুত ধৰণৰ খাদ্যপ্ৰাণ মিশ্ৰণ পোৱা যায় আৰু সেই মিশ্ৰণেৰে মিশ্ৰিত কৰি এই পশু খাদ্যৰ যিটো কৰে। এতিয়া কথা হ'ল, পশু খাদ্যৰ বজাৰত উপলব্ধ, এতিয়া কৃষকে যিহেতুকে পশু খাদ্যৰ ওপৰতে পশুধন বা হাঁহ কুকুৰা পালন কৰি আহিছে, এই খাদ্যৰ বয়স অনুপাতে নাইবা জাত অনুপাতে খাদ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হয়। সেই হিচাপে যদি খাদ্য তালিকাত যিটো উপাদানসমূহ নাথাকে, তেনেহ'লে ইয়াত পশুৰ যি উদ্দেশ্যৰ পশু পালন কৰা হৈছে তাত আমি সফলকামী হ'ব নোৱাৰিব কৃষকে। আৰু কৃষকে এতিয়া দেখা যায়, কিছুমান কৃষকে দেখিছে যে খাদ্যৰে বিসংগতি নেকি, বোলে সঘনাই খাদ্যবিলাক তেওঁলোকে
চেঞ্জ কৰা দেখা যায় গতিকে আমি এই ইয়াত যেটো এইটো হৈছে আঞ্চলিক পশু খাদ্য পৰীক্ষাগাৰ ৰিজনেল ফিড টেষ্টিং লেবৰেটৰী আৰু ইয়াত আমি ফিড এনালাইটিকেল লেবৰেটৰী এটা আছে যেটো পশুপুষ্টি পৰীক্ষাগাৰৰ আণ্ডাৰত আঁচনিৰ আণ্ডাৰত পশুপুষ্টি পৰীক্ষাগাৰ আঁচনিৰ আণ্ডাৰত ইয়াত দেহদত্ত পৰীক্ষাবিদ ৰসায়নবিদৰ আণ্ডাৰত ইয়াতে আমি বিভিন্ন ধৰণৰ পশু খাদ্যৰ আসন্ন বিশ্লেষণ যেটো প্ৰক্সিমেট এনালাইসিস পশু খাদ্যৰ আসন্ন বিশ্লেষণ কৰি আমি ইয়াত সেই পশু খাদ্যৰ বিশ্লেষণ কৰাৰ পিছত আমি তাত থকা পশু খাদ্যৰ পোষক দ্ৰব্যৰ গুণাগুণসমূহ আমি নিৰূপণ কৰি আহিছো গতিকে এতিয়া আমি যোৱা 6 মাহমান ধৰি ইয়াত এই নতুন মেচিনবিলাক সংযোজন কৰা হৈছে ইয়াৰ আগত ইয়াত এইবিলাক মেচিন নাছিলে গতিকে আমি এতিয়া হয়তো কৃষক ৰাইজে যদি তেওঁলোকে বিচাৰে যে আমাৰ পশু খাদ্যখিনি আমি কিনি আনা পশু খাদ্যখিনি ঠিক পৰিমাণত পোষক দ্ৰব্যবিলাক আছে নে নাই জানিব খুজিলে হয়তো তেওঁলোকে আমাৰ ইয়াত আনি সেই পশু খাদ্যখিনি মানে বিশ্লেষণ কৰি চাব পাৰিব আমি বিশ্লেষণ কৰি এটা পৰীক্ষা কৰাৰ পিছত এটা ৰিপৰ্ট পাম দানাজাতীয় খাদ্যত হজমশীল উপাদান অধিক আৰু আহজাতীয় উপাদান কম থাকে প্ৰকৃত পৰিপুষ্টি আৰু উৎপাদন বৃদ্ধিৰ বাবে পশুধন আৰু হাঁহ কুকুৰাক বয়স অনুযায়ী প্ৰয়োজনীয় পোষক দ্ৰব্য নিৰ্ধাৰণ কৰি দিয়া হয় পশুৰ আহাৰৰ উপাদানৰ প্ৰসংগত পৰীক্ষাগাৰৰ পশু চিকিৎসা বিষয়া ডাক্তৰ চিত্ৰলেখা দাসে কয় এনেদৰে হাঁহ কুকুৰা আৰু দুগ্ধপামৰ সফলতাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দানা যোগান ধৰাটো অতিকৈ প্ৰয়োজনীয় কিয়নো আমাৰ ফাৰ্মৰ পৰিচালনাত খৰচ হোৱা ধনৰ 60 পৰা 65% দানাৰ যোগান ধৰোতে ব্যয় হয় গতিকে আমি নিজাববীয়াকৈ প্ৰস্তুত কৰাই হওক বা বজাৰৰ পৰা কিনি আনাই দানা হওক এই দানাত সকলো উপাদান পৰিপুষ্টভাৱে থকাটো অতিকৈ দৰকাৰী সাধাৰণতে আমি কুকুৰাৰ বা গাই গৰুৰ দানা প্ৰস্তুত কৰোতে 3 ধৰণৰ উপাদান ব্যৱহাৰ কৰোঁ এই উপাদানসমূহ হৈছে আপোনাৰ শক্তিৰ বাবে দিয়া হয় আৰু শক্তিৰ বাবে ব্যৱহাৰ কৰা যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীবোৰ আমি দানাত 60 পৰা 65% ব্যৱহাৰ কৰোঁ শক্তিৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ হৈছে মাকৈ জোৱাৰ বজৰা ওটছ হুইট ব্ৰেন ৰাইচ ব্ৰেন ইত্যাদি আৰু তাৰ উপৰি আপোনাৰ মাংসৰ বাবে আমি যিবোৰ ব্যৱহাৰ কৰোঁ সামগ্ৰী সেই সামগ্ৰীসমূহ আমি দানাত 30 পৰা 35% দিব পাৰোঁ সেই মাংসৰ বাবে দিয়া সামগ্ৰীসমূহ আমি দুই ধৰণৰ উৎস আছে এটা হৈছে আপোনাৰ ভেজিটেবল সোৰ্স সেইবোৰ হৈছে আপোনাৰ মাষ্টাৰ্ড অইল কেক ৰেপচিড কেক তিল কেক সয়াবিন ইত্যাদি আৰু যিবোৰ আমি এনিমেলছৰ পৰা পাওঁ সেইটো হৈছে ফিশ মিল বোন মিল ফেডাৰ মিল মিট কাম বোন মিল ইত্যাদি তাৰোপৰি আমি ইয়াত দানাত ব্যৱহাৰ কৰিব লাগে খনিজ পদাৰ্থ আৰু ভিটামিন এটো আপোনাৰ বজাৰত পোৱাই যায় বজাৰত আপোনাৰ মিনাৰেল মিক্সাৰ ফৰ পোল্ট্ৰি মিনাৰেল মিক্সাৰ ফৰ কেটেল বিভিন্ন ধৰণৰ কোম্পানীৰ পৰা আমি পাওঁ হেদৰে ভিটামিন মিক্সাৰ পোল্ট্ৰিৰ কাৰণে বেলেগ হয় কেটেলৰ কাৰণে বেলেগ হয় পিগৰ কাৰণে বেলেগ হয় তাৰ লগতে আমি ক্যালসিয়াম আৰু ফসফৰাছৰ কাৰণে আৰু দুটা সামগ্ৰী ব্যৱহাৰ কৰোঁ হেকিটা হৈছে ডাইক্যালসিয়াম ফসফেট আৰু লাইমষ্টোন পাউডাৰ ডাইক্যালসিয়াম ফসফেটৰ পৰা আমি ফসফৰাছ পাওঁ আৰু লাইমষ্টোনৰ পৰা আমি ক্যালসিয়াম পাওঁ কিন্তু আমি যেতিয়া দানা এটা উৎপন্ন কৰোঁ তাত আমি বিভিন্ন সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ যেনেধৰণে সাপোজ আমি সয়াবিন ইউজ কৰোঁ তেতিয়া সয়াবিন আমি 100 কেজি এটা দানাত ম্যাক্সিমাম 25 কেজি সয়াবিন আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু 25 কেজি যেতিয়া আমি সয়াবিন ব্যৱহাৰ কৰি দানা এটা প্ৰস্তুত কৰোঁ আমি যদি ভাবি লওঁ যে আমাক এতিয়া প্ৰি ষ্টাৰ্টাৰ যেটো মুৰ্গীৰ জন্মৰ পৰা 10 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ খুৱাওঁ তাত 22% প্ৰটিন লাগে আমি দানাটো যেতিয়া সয়াবিন ব্যৱহাৰ কৰি পিনে কৰোঁ তেতিয়া 22% প্ৰটিন থাকে বুলি আমি 20% দিলু কিন্তু যদিহে দানাত হিমানখিনি প্ৰটিন নাথাকে সয়াবিনত তেতিয়া হলে হেতু আমি প্ৰস্তুত কৰা দানাত 20% প্ৰটিন নাথাকিব তাৰ কাৰণে আমি কি কৰিব লাগিব আমি সয়াবিনটো পৰীক্ষা কৰি ল'ব লাগিব তাত ঠিকমতে প্ৰটিন আছে নে নাই চাবৰ কাৰণে
সেইদৰে পোলট্ৰিৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ দানা খুৱাওঁ সেইটো হৈছে প্ৰি ষ্টাৰ্টাৰ ষ্টাৰ্টাৰ আৰু ফিনিচাৰ প্ৰি ষ্টাৰ্টাৰত আপোনাৰ 20ৰ পৰা 22% প্ৰটিন থাকিব লাগে আৰু ষ্টাৰ্টাৰটো দিয়া হয় 10 দিনৰ পৰা 11 দিনলৈকে য'ত আপোনাৰ 20% প্ৰটিন থাকিব লাগে আৰু ফিনিচাৰটোত 18% প্ৰটিন থাকিব লাগে যদিহে সেই যিটো আপোনাৰ কোৱা হৈছে সেইখিনি আমাৰ বজাৰত কিনা দানাত নাথাকে তেতিয়াহ'লে আমি ভাল ৰিজাল্ট পাব পৰা নাযায় আমাৰ ৰাজ্যত মুকলি বজাৰত উপলব্ধ দানাৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে গাখীৰ কণী মাংসৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে কিন্তু এই পশু আহাৰৰ গুণগত মানদণ্ডৰ ওপৰত পশুপালকৰ সন্দেহ নথকা নহয় সেয়ে তেনে দানাৰ বিজ্ঞানসন্মত বিশ্লেষণৰ বাবে পশুপালক আগবাঢ়ি অহা উচিত এই প্ৰসংগত পশু আহাৰ বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাক্তৰ সাবিত্ৰী বৰুৱাই কয় এনেদৰে প্ৰক্সিমেট এনালাইচিছ হ'ল পৰীক্ষাগাৰত দানাত থকা বা খাদ্যদ্ৰব্যত থকা পোষক উপাদানসমূহ পৃথকীকৰণ কৰি উলিয়াই ইয়াৰ পৰিমাণ জুখি উলিওৱা এই পোষক উপাদান মুখ্যতঃ 6 বিধ সেই 6 বিধ মুখ্য উপাদান হৈছে খাদ্যত থকা প্ৰটিন কাৰ্বহাইড্ৰেট ক্ৰুড ফেট মিনাৰেল টোটেল এছ নাইট্ৰজেন ফ্ৰী এক্সট্ৰেক্ট আৰু খাদ্যত থকা জলীয় বাষ্পৰ পৰিমাণ এই উপাদানসমূহ আমি জুখি উলিওৱাটো খুবেই প্ৰয়োজন কাৰণ খাদ্যত যদি আমি এইখিনি সঠিক পৰিমাণত পশুধনক যোগান ধৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সঠিক উৎপাদন সেই পশুধনৰ পৰা বা হাঁহ কুকুৰা বা গাই গৰুৰ পৰা আমি নাপাওঁ কাৰণ আৰু এটা কথা আজিকালি বজাৰত ৰেডিমেড ৰেচন আমাৰ পশুপালকসকলে কিনি আনে আৰু এটা কোম্পানীৰ পৰা কিনি অনা ৰেচনত যদি তেওঁলোকে সঠিক পৰিমাণে উৎপাদন নাপায় তেতিয়াহ'লে হয়তো তেওঁলোকে ট্ৰায়েল বেচিছত আৰু বেলেগ এটা ৰেচন কিনি আনে আৰু আমাৰ পেকেটিং ৰেচনবিলাকত বা দানা পেকেটবিলাকত কোনটো পৰিমাণ প্ৰটিনৰ পৰিমাণ কিমান থাকিব ফেটৰ পৰিমাণ কিমান থাকিব বা কাৰ্বহাইড্ৰেটৰ পৰিমাণ কিমান থাকিব সেইখিনি আমি নিৰ্দিষ্টকৈ লিখা নাথাকে ফলত আমি হয়তো সেইবিলাকৰ পৰা আমি সঠিক উৎপাদন নাপাবও পাৰোঁ যাৰ কাৰণে আমাৰ পশুপালকসকল ক্ষতিগ্ৰস্ত হ'ব পাৰে তেতিয়া আমি কি কৰিব পাৰোঁ আমাৰ এই লেবৰেটৰীত আমি সেইখিনি বস্তু সঠিক পৰিমাণে তাৰ আমি পৰিমাণটো উলিয়াই দি আমি সেইমতে খাদ্যখিনি ফৰ্মুলেশ্যন কৰিবও পাৰোঁ বা আমি বেলেগ ভাল দানা আমি ল'ব পাৰোঁ দানাৰ ক্ষেত্ৰত যদি কৃষকসকলে ভাবে যে আমাৰ দানাটো সঠিক পৰিমাণে ইয়াত পোষক উপাদানসমূহ নাই বা কৃষকসকলে আমাৰ সঠিক পৰিমাণে ইয়াৰ উৎপাদন পোৱা নাই বা ভবা ধৰণে উৎপাদন তেওঁলোকে পোৱা নাই তেতিয়াহ'লে এই দানাসমূহ আমাৰ পৰীক্ষাগাৰত আনি পৰীক্ষা কৰাই ল'ব পাৰে আৰু তেনেদৰে তেওঁলোকে সচেতন হৈ পেলাই সঠিক মাত্ৰাত পোষক উপাদান থকা দানা আমাৰ পশুধনক যোগান ধৰিব পাৰে পশুধন বা হাঁহ কুকুৰাৰ দানাত শক্তি যোগানৰ বাবে মাকৈ ঘেঁহু চাপৰ চাউলৰ মল প্ৰটিনৰ বাবে সয়াবিনৰ গুড়ি সৰিয়হৰ খলিহৈ তিলৰ খলিহৈ বাদামৰ খলিহৈ আদিৰ যিকোনো এবিধ প্ৰয়োজনীয় খনিজ লৱণ আৰু নিমখ সংযোজন কৰা হয় এনেদৰে পশু আহাৰ প্ৰস্তুত কৰাৰ পিছত ভাৰতীয় মানক ব্যুৰো নিৰ্ধাৰিত হাৰত পোষক দ্ৰব্য আছেনে সেয়া বিশ্লেষণ কৰা প্ৰয়োজন এই প্ৰসংগত পশু আহাৰ বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ কাৰিকৰী বিষয়া ডাক্তৰ নীলোৎপল কৰ্মকাৰে কয় এনেদৰে আমাৰ ইয়াত বৰ্তমান প্ৰটিন ফেট ফাইবাৰ তাৰপিছত মিনাৰেলছ কিছুমান টেষ্ট কৰা হয় তাৰপিছত ইয়াতে আমাৰ এফালে এইটো এটা মেচিন হয় আপোনাৰ ইয়াত এইটো মেচিনটোৰ নাম হ'ল চক্স প্লাছ তাৰপিছত ইয়াত আপোনাৰ ইথাৰ এক্সট্ৰেক্ট বুলিকে কয় আপোনাৰ অকল ফেটে ইয়াত নাপায় গোটেই যিমান যি চলিবল ইনচলিবল যি ফেট আছে ভিটামিন চব একেলগে ইয়াত এষ্টিমেট কৰা হয় ইয়াতে আমি সেই ফেটটোৱে এষ্টিমেট কৰোঁ তাৰপিছত এইফালে আহিলোঁ এইটো আপোনাৰ ফাইবাৰ প্লাছ হয় মেচিনটো নামটো ইয়াত আপোনাৰ ক্ৰুড ফাইবাৰ এষ্টিমেট কৰা হয় ইয়াত আপোনাৰ যোনখিনি ইনচলিবল কাৰ্বহাইড্ৰেট
এচিডত বা এলকেলিত আপোনাৰ যোনখিনি ইনচলিবল হয় সেইখিনি আপোনাৰ ইয়াত এষ্টিমেট কৰা হয় আজিকালি মাৰ্কেটত যিমান যি দানা আছে সেইখিনি একো বৰ্তমান মনিটৰ কৰা হোৱা নাই বৰ্তমান কোনো তেনেকুৱা আপোনাৰ যিকোনো বস্তাই হওক মানে আপোনাৰ ফিডৰ যোনখিনি বস্তা থাকে তাত একো নিউট্ৰিয়েণ্ট ভেলু একো লিখা নাথাকে যোনখিনি নিউট্ৰিয়েণ্ট ৰিকুৱাৰমেণ্ট থাকে আপোনাৰ গৰু হওক ছাগলী হওক মুৰ্গী হওক বা যিকোনো জীৱ জন্তুৰ সিহঁতৰ কিছুমান ৰিকুৱাৰমেণ্ট থাকে ডাঙৰ দীঘল হ'বলৈ তেতিয়া সেইখিনি ৰিকুৱাৰমেণ্টখিনি ফুলফিল কৰাৰ পিছতহে সিহঁতি আপোনাৰ ডাঙৰ হ'ব নহ'লে সিহঁতৰ অকল পেটহে বহি থাকিব এই ডাঙৰ কেতিয়াও নহ'ব বা যদি নিউট্ৰিয়েণ্টখিনিও নাপায় তেতিয়াও আপোনাৰ সিহঁতৰ বেমাৰ আজাৰ পোৱাৰ বহুত সম্ভাৱনা থাকে আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ গাভিনীও নহয় নিউট্ৰিয়েণ্টখিনি নোপোৱাৰ ফলত তো সেইকাৰণে আপোনাৰ এই লেবৰেটৰীটো সেইটো কাৰণে ইয়াত বনোৱা হৈছে সেই এষ্টিমেশ্যনখিনি ওলাই যাতে আমাৰ যোনটো ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড বুলি এটা অনুষ্ঠান আছে সেইটোৰ কিছুমান ৰিকুৱাৰমেণ্টখিনি আপোনাৰ প্ৰটিনৰ যেনেকুৱা আপোনাৰ 18% লাগে কাৰোবাক 20% লাগে কিছুমানক তেনেকুৱা সিহঁতৰ এটা লিষ্ট আছে সেই হিচাপে আমি ইয়াত ফিডটো প্ৰটিন বা ফেট এষ্টিমেট কৰি আমি সেইটোৰ টেবুল মতে আমি মিলাই আমি চাওঁ যে এইটো ঠিকে আছে নে নাই জন্তুটোৰ কাৰণে দানাটো ঠিকে নাই তাৰপিছত আমি সেইটো জনাই দিওঁ বিজ্ঞানসন্মতভাৱে পশুপালন বা হাঁহ কুকুৰা পালন কৰা সকলে দানাৰ সামগ্ৰিক বিশ্লেষণৰ বাবে সচেতন হোৱাৰ প্ৰয়োজন খানাপাৰাৰ পশুধন চৌহদত অৱস্থিত পশু আহাৰ বিশ্লেষণাত্মক পৰীক্ষাগাৰত বিনামূলীয়াকৈ দানাৰ বিশ্লেষণৰ বাবে দানাৰ নমুনা আনি জমা দিব পাৰে এই পৰীক্ষাগাৰটোৰ প্ৰসংগত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দেহতত্ত্ব ৰসায়নবিদ ডাক্তৰ অনিল ডেকাই কয় এনেদৰে এই লেবৰেটৰীটো যদিও পুৰণা বৰ্তমান ইয়াত মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট এণ্ড এপ্লায়েন্সেছ আহিছে আৰু এইবিলাকৰ জৰিয়তে পশুৰ খাদ্যৰ মানদণ্ড নিৰূপণ কৰা হয় আমাৰ কৃষকসকলে যদি তেওঁলোকৰ ফাৰ্মৰ বা আমাৰ বিভিন্ন বিভাগীয় বিভিন্ন ফাৰ্ম আছে তেওঁলোকে আনি তেওঁলোকৰ পশুধনৰ খাদ্য ইয়ালৈ আনি পৰীক্ষা কৰিলে আমি তাৰ নিৰূপণ কৰি দিব পাৰোঁ খাদ্যটো সুষম হয় নে নহয় ইয়াৰ উপৰিও আমাৰ ইয়াত পৰীক্ষা কৰি দিওঁতে পৰীক্ষা কৰোঁতে কোনো মাচুল বা দিব নালাগে ইয়ালৈ আনিলে আমি এসপ্তাহৰ ভিতৰত আমি ৰিপৰ্টটো দি দিব পাৰোঁ তেওঁলোকক পশু খাদ্য নিৰূপণ কৰি পশু খাদ্যৰ গুণগত মান নিৰূপণ কৰি দিব পাৰোঁ সামগ্ৰিকভাৱে গুণগত সম্পন্ন সুষম দানাইহে পশুধন আৰু হাঁহ কুকুৰাৰ উৎপাদন বৃদ্ধিত বৰঙণি যোগায় আপুনি বজাৰৰ পৰা অনা পশু আহাৰৰ গুণগত মানৰ ওপৰত সন্দেহ থাকিলে খানাপাৰাৰ পশুধন চৌহদত থকা এই পৰীক্ষাগাৰত বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰাই ল'ব পাৰে ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।